কামৰূপৰ বংশৰতো পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ কৰ্মশালা অসমীয়াৰ পদূলিতে হেঁপাহৰ ৰঙালী বিহু সৰ্বত্ৰে চলিছে ৰঙালীক আদৰৰ ব্যাপক প্ৰস্তুতি কামৰূপৰ বংশৰতো ২ নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰঙালী বিহুক নৱপ্ৰজন্মৰ মাজতো চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ৭ দিনীয়াকৈ আয়োজন কৰিছে বিহু নাচৰ কৰ্মশালা ২ নম্বৰ পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ঐদিগত আৰু বংশৰবাসী ৰাইজৰ সহযোগত ৪ এপ্ৰিললৈ সদৌ বংশৰ ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামত ৬ষ্ঠ বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ আয়োজন কৰা হৈছে শুৱালকুছি মহাত্মা গান্ধী ৩০খন বিচনাযুক্ত চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক স্বামন্ত কলিতাই উদ্বোধন কৰা বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে জ্যেষ্ঠ বিহুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিহু স্বীকৃতিপ্ৰাপ্ত শিল্পী জিতুমণি কলিতা বিহুৱতী চন্দ্ৰমিতা বৰ্মন সীতা বৰ্মন আদি কেইবাগৰাকীও বিশিষ্ট প্ৰশিক্ষক উপস্থিত থাকে শুৱালকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7 অভিভাৱকৰো দায়িত্ব থাকে আৰু তোমালোকে এতিয়া বুজা হৈ গৈছা আজিৰ পৰা শিকিবা বিহুটো ভালদৰে লগতে ছাত্ৰ সন্থাৰ যাতে এই বাকৰিৰ পৰাই আমাৰ জাতীয় অসমৰ ৰাষ্ট্ৰীয় জাতীয় মঞ্চত ইয়াৰ পৰা কোনোবা যাওক তাৰ আশাৰে আজি মই চবৰ বক্তব্য সামৰি মাৰিছোঁ লগতে এইখিনিতে আমাৰ আজিৰ বাকৰি বিহু কৰ্মশালাৰ বাকৰি উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ ধন্যবাদ আজি ২ নং পূব বংশ আঞ্চলিক ছাত্ৰ সন্থাৰ ৬ষ্ঠ বাৰ্ষিক বিহু কৰ্মশালাতে উদ্বোধক হিচাপে মোক নিমন্ত্ৰণ জনাইছিলে আৰু ইয়াতে আহিব পাই মই খুবেই সুখী খুব ভাল লাগিছে ইমানখিনি ছোৱালীয়ে জইন কৰিছে ল'ৰা ছোৱালী আহিছে আমাৰ আৰু শুনিব পোৱা মতে যোৱাবাৰ এওঁলোকৰ পৰা আমাৰ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ ৩৫গৰাকীয়ে যোগদান কৰিবলৈ সক্ষম হৈছিলে ছ' এইবাৰো আশা কৰিছোঁ বহুতখিনি শিকক ভাল ভাল প্ৰশিক্ষক আনিছে আৰু এইটো বৃহত্তৰ বংশৰ অঞ্চলেই নহয় তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ ল'ৰা ছোৱালীৰ বাবে এইটো খোলা আছে যিহেতু সকলোৱে আহি যোগদান কৰক আৰু এটা সফল কৰ্মশালাৰ হিচাপে এইটো পৰিগণিত হয় আমি সদৌ প্ৰশিক্ষাৰ্থী কৰ্মশালাৰ বাকৰিৰ ভিতৰত প্ৰৱেশ কৰিব দুটা বিহু আৰু অসমৰ বিষয়ববীয়া লগতে কৰ্মকৰ্তা সকলোকে ধন্যবাদ মোক এইটো গধুৰ দায়িত্ব দিয়াৰ বাবে আৰু লগতে ধন্যবাদ আজি এই বাকৰিত উপস্থিত থকা আমাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি মীনা লগতে আমাৰ বিশিষ্ট প্ৰশিক্ষক জিতু সীতা বাইদেউ অংকুৰ আৰু যিসকল ছাত্ৰ সন্থাৰ কৰ্মী আছে ইয়াতে সকলোকে শুভেচ্ছা থাকিলে যাতে এই কৰ্মশালাটিৰ দ্বাৰা কণ কণ ছাত্ৰ ছাত্ৰীসকল বিহু আৰু আমাৰ জাতিটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আকৌ বাঢ়ি যাওক লগতে নতুন নতুন বস্তু শিকক ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰাই জাতীয়তাবোধ আৰু সামাজিক দায়বদ্ধতা দেখুৱাই আহিছে লগতে এতিয়া দেখিছোঁ মানে কেইবছৰমানৰ পৰা এইটো সাংস্কৃতিক দায়বদ্ধতা যিটো দেখাইছে সেইটো সঁচাকৈ প্ৰশংসনীয় অকল ইয়াতে নহয় বামুণী ৰামদিয়া শুৱালকুছি সকলোতে ছাত্ৰ সন্থাই এনেকৈ বিহু কৰ্মশালাত দেখি আহিছে আৰু তোমালোকে এইটোৱে জানি থোৱা যে আমাৰ পৰিচয়ে বিহু চ' বিহুটো আমাৰ তেজত আহিব লাগিব আহিবৰ কাৰণে তোমালোকে যাতে এইটো শুদ্ধভাৱে আমি বিহুক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ কাৰণ বাহিৰত গ'লে আমাৰ অকল বিহুক জানে মই